নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰাই স্বাগতম জনাইছোঁ আৰু এটা ব্লগলৈ। আশা কৰোঁ সকলো ভালেই আছে। কথাটো হ'ল, কালি যিটো ভিডিঅ' বনাইছিলোঁ সেইটো ইংলিছত আহিল। মোৰ লেংগুৱেজবিলাক ইংলিছত অহাৰ কাৰণে বহুতে কমেণ্টো দিছে আৰু ফোন কৰি কৈছে যে অসমীয়াত হ'লে ভাল হয়। মই এতিয়া অসমীয়াতে বনাওঁ, কিন্তু ইউটিউবৰ লেংগুৱেজটোৰ কাৰণে এনেকুৱা হৈ আছে। যি হওক, মই ছেটিংছটো আপডেট কৰিছোঁ। এইবাৰ নিশ্চয় আপোনালোকে অসমীয়াতে পাব। এখন 2012ৰ স্পৰ্টছ মডেল গাড়ীৰ একো কাম নাই। মই আপোনালোকক সেইখিনি এচিয়ৰিটি দিব পাৰোঁ। আপোনালোকে খালি পেট্ৰল ভৰাওক আৰু চলাওক, সেইখিনিয়ে কাম। গতিকে ফুল ডিটেইলছটো দিছোঁ, আপোনালোকে চাই লওক। ফ্ৰণ্ট ছাইডটো দেখিছে, য'ত যি আছে মই কৈ যাম, আপোনালোকে চাই যাব ইয়াতে। আৰু বহুতে পণ্ডিত আহে, বহুতে পণ্ডিত ওলায়, পণ্ডিতবিলাকে বহুত ধৰণৰ কথা কয়। গতিকে পণ্ডিতসকল নাহিব। আৰু এজন ৰাতিপুৱা পণ্ডিত আহি গৈছে অলৰেডি। সেই পণ্ডিতজনে বহুত কিবা কিবি ক'লে। গতিকে সেনেকুৱা ধৰণৰ মানুহ যিবিলাক ইণ্টাৰেষ্টেড তেওঁলোকে আহক। এনে অযথা আপোনালোকৰ সময়ৰ মূল্য থাকে বা মোৰো সময়ৰ মূল্য থাকে। গাড়ীখন চাব লাগিব যিহেতু। কিন্তু এটা কথা কওঁ, ছেকেণ্ড হেণ্ড গাড়ী লৈ আছে যিহেতু, আপোনালোকে সদায় এটা বস্তুৱে মই আগৰ পৰাই কৈ আছোঁ, আপোনালোকে ইঞ্জিনটোত গুৰুত্ব দিব। কালাৰত বেছি গুৰুত্ব দি লাভ নাই, কাৰণ সকলো গাড়ীতে অকণমান হ'লেও টাচ আপ থাকে। অৰিজিনেল গাড়ীৰ কালাৰ কেতিয়াও নাপায়, অকণমান হ'লেও টাচ আপ থাকে। আৰু এইখনতো সেনেকুৱা ব্যতিক্ৰম নহয়, অকণমান হ'লেও টাচ আপ আছে। ক'ত আছে, কি আছে মই দেখাই দিম আপোনালোকক। হোৱাইট কালাৰৰ গাড়ী, আইৰণ আছে গাড়ীখনত। আইৰণ বগা কালাৰৰ গাড়ী আৰু গুৱাহাটীৰ গাড়ী যিহেতু আইৰণ থাকে, সেইটো আপোনালোকে ইগন'ৰ কৰিব। আইৰণটো কাটিবলৈ আপোনালোকে এটা পলিচ টেফলন মাৰি দিলে গাড়ীখন চিকমিকাই যাব। যি হওক, গাড়ীখনৰ মেকানিকেল ইছ্যু একো নাই। এচি, হিটাৰ, মিউজিক চিষ্টেম সকলোবোৰ ৰানিং আছে। টায়াৰ চেঞ্জ কৰিব নালাগে আপোনালোকে। গাড়ীখন খালি তেল ভৰাওক আৰু চলাওক, সেই কণ্ডিশ্যনত হৈ আছে। মই আজি ফুল ডিটেইলছটো দিছোঁ, আপোনালোকে অসমীয়াতে পাব। গতিকে আপোনালোকৰ আপত্তিটো আৰু কেতিয়াও নৰজে। মই সেইখিনি ক'বৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ, চাই থাকক। এইটো ৱাকাৰন এটা দি দিছোঁ, 2012ৰ ছেপ্টেম্বৰৰ গাড়ী। 27 ছেপ্টেম্বৰলৈকে আপ টু ডেট আছে। আৰু বহুতে সুধি থাকে যে টেক্স আপ টু ডেট হ'ব নে নাই। অবিয়াছলি হ'ব, যিহেতু এইখন ডিজেল গাড়ী নহয়, পেট্ৰল গাড়ী। ডিজেল গাড়ীৰ ক্ষেত্ৰত ভয় লাগে, কিন্তু পেট্ৰল গাড়ীৰ ক্ষেত্ৰত ভয় লগা কাহিনী বৰ্তমান হোৱা নাই পৰিস্থিতি। কাৰণ ইলেক্ট্ৰিকেল ভেহিকেল এতিয়াও মাৰ্কেটত বহুত কম হৈ আছে, আৰু সেইবিলাক চাৰ্জ দিয়া ষ্টেচন বহুত কম হৈ আছে। আপোনালোকে ভয় খাব নালাগে। আৰু ভৱিষ্যতৰ কথা ময়ো ক'ব নোৱাৰোঁ, সেইটো কথা কোৱাটো মোৰ পক্ষে সম্ভৱ নহ'ব। দ্বিতীয়ৰ ওপৰত কথা, অসম গভমেণ্টৰ ওপৰত কথা। গতিকে একেলগে বন্ধ কৰি দিলে তেওঁলোকৰো নিশ্চয় যিখন গাড়ী বাহনৰ কমাৰ্চিয়েল মাৰ্কেট, সেইখন হেৰুৱাৰ চান্স থাকে। ক'তো মাৰ খোৱা নাই, একো নাই। যি আছে আপোনালোকৰ সন্মুখতে আছে। গাড়ীখনৰ ৱাকাৰন এটা দি দিলোঁ, আপোনালোকে ভিতৰত কি পাব, কি নাপায় মই জনাই আছোঁ। আৰু মই কালাৰটোৰ কথা কৈ দিওঁ, এইখিনি কালাৰ হৈছে, মই এতিয়াই কৈ দিলোঁ। আৰু এইটো শ্ব'ৰুমত কৰোৱা কালাৰ, আপোনালোকে ধৰিব নোৱাৰিব। ইয়াত যদি এটা পলিচ মাৰি দিয়ে, আৰু বাম্পাৰত কালাৰ হয়ে, এইটো সৰু কথা। কোনো এক্সিডেণ্টেল ইছ্যু নাই। এক্সিডেণ্টেল ইছ্যু আছে নাই সেইটো আপোনালোকে কেনেকৈ চাব মই জনাই দিম। চাই থাকক, কণ্টিনিউ। ইয়াতে আপোনালোকে চেক কৰিব পাৰিব গাড়ীখন এক্সিডেণ্টেল হয় নে নহয়। এয়া চাওক, এইটো চালে মই বাকীকেইটাও দেখাম। আৰু দৰ্জাবিলাকো চিল আছে, মই আপোনালোকক দেখাই দিওঁ একেলগে। দৰ্জাবিলাক চাওক, ক'তো মাৰ খোৱা নাই। কোম্পানীৰ চিল আছে, যি আছে কোম্পানীৰ চিল আছে। গতিকে ক'তো মাৰ খোৱা নাই। হয়তো কালাৰ থাকিব পাৰে, কালাৰ থকাৰ কাৰণে গাড়ীখন যে বেয়া হ'ব এনেকুৱা কোনো কথা নহয়। এইবিলাক মূৰ্খ মানুহৰ কাম, যিবিলাকে কালাৰ চাই গাড়ী কিনে। সঁচা কথা ক'ব গ'লে, মই প্ৰেক্টিকেলি বেয়া পালেও ভাল পালেও সেইটো কথা কৈ দিওঁ, আৰু মুখতে কৈ দিওঁ যি কওঁ। সেইকাৰণে বহুতে মোক ভাল পায় আৰু বহুতে মোক বেয়া পায়। কাৰণ মই তেল মাৰা কথা কৈ আপোনালোক গাড়ী বিকি লাভ নাই। মই বিজনেছমেন হয়, কিন্তু মই সেনেকুৱা বিজনেছমেন নহয়। মই যি কওঁ সঁচা কওঁ আৰু সন্মুখত কওঁ। কাৰণ আপোনালোকে এখন পইচা দি কষ্ট কৰি গাড়ী কিনি আছে, সেইখন গাড়ী বেয়া গাড়ী দিলে আপোনালোকে মোকে গালি দিব। ভিতৰত আহক। ভিতৰত আপোনালোকে এটা 12 ভল্টৰ চাৰ্জিং চকেট পাব, অক্স কেবলডাল পাব। আইফোনৰ কাৰণে USB পৰ্ট দিয়া আছে, আৰু এচি, হিটাৰ, মিউজিক চিষ্টেম তিনিটাই পাব। ইয়াতে যিহেতু স্পৰ্টছ মডেল, টপ মডেল, সেইকাৰণে ইয়াতে আপোনালোকে 4টা পাৱাৰ উইণ্ডো পাব। আৰু 4টা পাৱাৰ উইণ্ডোৰ লগতে আপোনালোকে মিৰৰ এডজাষ্টাৰো পাব ইয়াতে। আৰু সেইটো কাম কৰি আছে, মই আপোনালোকক জনাই দিওঁ। এইটো চাব আপোনালোকে, মিৰৰ এডজাষ্টাৰটো কাম কৰি আছে নে নাই, সেইটো আপোনালোকক দেখাই দি আছোঁ মই।
গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক, মিৰৰ এডজাষ্টাৰ এয়া দেখিছে নিশ্চয়। আৰু এইফালেও মই এইটো চিমিলাৰলি দেখাই দিওঁ, এইটোও কাম কৰি আছে। চ' যিখিনি সুবিধা থাকিব লাগে মোটামুটি গাড়ীখনত গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনতে আছে, একো ইছ্যু নাই। এয়া গতিকে এইখিনি আপোনালোকক মই দেখুৱাই দিলোঁ, যি আছে সন্মুখতে আছে। আপোনালোকে গাড়ীখন ধুনীয়াকৈ আৰামত চলাই থাকিব পাৰিব, একো অসুবিধা নাই গাড়ীখনৰ। এয়া দেখিছে ইয়ে। চ' মই কিলোমিটাৰটো কিমান হৈছে সেইটোও জনাই দিওঁ আপোনালোকক। কিলোমিটাৰটো হৈছে 66,740 আৰু এইটো একোৱেই নহয়, সৰু কথা গাড়ী এখনৰ ক্ষেত্ৰত। আৰু আপোনালোকে চাৰিখন উইণ্ডোতে পাৱাৰ উইণ্ডো পাই যাব, মানে আৰু প্লাছ স্পীকাৰ পাই যাব। আৰু সেইটো বস্তু এই ওপৰৰ ৰুফবিলাকো দেখাই দিছোঁ, পিছফালৰ ছিটটো দেখাই দিছোঁ। কভাৰ চেঞ্জ কৰিব নালাগে। 5টা মেনুৱেল গিয়াৰ বক্স পাই যাব, বেক গিয়াৰটো পাব। গতিকে আপোনালোকক মই দুপাত ইয়াতে চাবি আছে, সেই চাবি দুপাতো আপোনালোকে চেণ্ট্ৰেল ৰিম'ট কি সৈতে পাব। ৱৰ্কিং কণ্ডিশ্যনত আছে, একো অসুবিধা নাই, যি আছে সন্মুখতে আছে। এতিয়া আপোনালোকে বেক চাইডে মই আপোনালোকক ইঞ্জিনটো দেখুৱাই দিওঁ কেনেকুৱা আছে কি আছে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু প্লাছ আপোনালোকক গাড়ীখনৰ দামটো মই কি আছে কি নাই কৈ দিম, সকলোখিনি আপ টু ডেট আছে। মই সেইবিলাক একো আপোনালোকক ঠগবাজি কৰি গাড়ী ভিডিঅ' নবনাওঁ। গতিকে সেইটো বস্তু আপোনালোকে চাই থাকক। সেয়া মই কণ্টিনিউ আপোনালোকক দেখুৱাই আছোঁ। আৰু বহুতে কালাৰ চাই পেলাই গাড়ী পচন্দ কৰে, সেইটো আপোনালোকে নকৰিব। সদায় গাড়ীৰ ইঞ্জিনটো চাওক, মেইনলি ইঞ্জিনটোহে কথা কয়। এয়া বনেটখন মই দাঙি দিছোঁ চাওক, বেটাৰীটো নতুন আৰু ক'তো লিকেজ নাই, সকলোখিনি ৱৰ্কিং কণ্ডিশ্যনতে আছে, যেনেকৈ আছে কোম্পানীৰ পৰা ক'তো লিকেজ নাই, একো নাই। ইভেন এই প্লাষ্টিকবিলাকো গুচোৱা নাই, এইবিলাক কোম্পানীৰ ভিতৰত। আৰু এপ্ৰনটো দেখুৱাই দিছোঁ, এপ্ৰনটো মাৰ খোৱা নাই ক'তো, চিল। আৰু আপোনালোকক একেলগে বনেটখনো মই দেখুৱাই দিছোঁ চাওক, ক'তো মাৰ খোৱা নাই, চিল বনেট একদম। আৰু গাড়ীৰ কণ্ডিশ্যন আপোনালোকে আহি মোক ক'ব লাগিব যে মই যি কৈছোঁ সঁচা কৈছোঁ মানে, আৰু মিছা কথা কৈ মই আজিলৈকে বিজনেছ কৰি পোৱা নাই। একেলগে আপোনালোকক মই ষ্টাৰ্ট কৰিও দেখুৱাওঁ গাড়ীখনৰ ইঞ্জিনটো কেনেকুৱা হৈ আছে। কণ্টিনিউ আপোনালোকে ভিডিঅ' চাই থাকক। গাড়ীখনৰ সকলোবিলাক ৱৰ্কিং কণ্ডিশ্যনতে আছে। মই ষ্টাৰ্ট কৰি দেখুৱাই দি আছোঁ আপোনালোকক গাড়ীখন কি হৈ আছে কি হোৱা নাই। আপোনালোকে মই বাৰে বাৰে সেইটো কথাই কৈ থাকিম, আপোনালোকে ইঞ্জিন ছাছপেনশ্যন এই দুটা আৰু গাড়ীখন এক্সিডেণ্ট নেকি সেই বস্তুটো আপোনালোকে গুৰুত্ব দিব। ইঞ্জিনটো মই আপোনালোকক দেখুৱাই দিছোঁ, এতিয়া চাব। চাইলেণ্ট ইঞ্জিন, কোনো অসুবিধা নাই, নৰ্মেল ইঞ্জিন একদম। নিশ্চয় শুনিছে, ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। ইঞ্চুৰেঞ্চ আপ টু ডেট আছে অহা বছৰলৈকে, পলিউশ্যন আপ টু ডেট আছে। গতিকে গাড়ীখন খালি চলাব লাগে আৰু পেট্ৰল ভৰাব লাগে আৰু চলাব লাগে। AC ৱৰ্কিং কণ্ডিশ্যনতে আছে। ACটো মই একেলগে দেখুৱাই দি আছোঁ আপোনালোকক। ACটো চাই থাকক আপোনালোক, মই সকলোখিনি দেখুৱাই দিম। এতিয়া AC অন কৰিলোঁ, লগালগ AC ঠাণ্ডা হাৱা, ইনষ্টেণ্ট কুল হয় এইখন গাড়ী, সেইটো এটা ভাল বস্তু। আৰু লগতে আপোনালোকক মিউজিক ছিষ্টেমটো কাম কৰি আছে নাই চাব এইটো। গতিকে ইমানখিনি গোটেইখিনিয়ে মই আপোনালোকক জনাই দিলোঁ। বেক চাইডত কি আছে কি নাই আপোনালোকে চাই থাকক। মই বেক চাইডটো আপোনালোকক দেখাই দিম একেলগে, কি আছে কি নাই সেইটো চাই থাকক কণ্টিনিউ। আৰু যিসকলে ইণ্টাৰেষ্টেড মোক কল কৰিব, আৰু কল কৰি গাড়ীখন আপোনালোকে ধুনীয়াকৈ ল'ব। ইয়াতে বেক ৱেপাৰ পাই যাব আপোনালোকে, স্পৰ্টছ মডেল যিহেতু। এইটো হাইড্ৰলিকবিলাকো ঠিকে আছে, ক'তো মাৰ খোৱা নাই, ক'তো ডেণ্টিং পেইণ্টিং একো নাই। ধুনীয়া গাড়ী এখন, আৰামত ল'ব পাৰিব। ইয়াতে মামৰে ধৰাও নাই, ৰাষ্টিং নাই, একো নাই। ইমান পুৰণা গাড়ী তথাপিও ৰাষ্টিং নাই। আৰু যিসকলে কম দাম দিয়ে তেওঁলোকে ইয়াত চাওক, মই গোটেইখিনি দেখুৱাই দিছোঁ। হুইল ৰেঞ্চ গোটেইখিনি আছে। এইটো আপোনাৰ ষ্টিয়াৰিং কভাৰ, সেইখিনি সকলোবিলাক ৱৰ্কিং কণ্ডিশ্যনতে আছে। ইয়াতে এটা বেক চেঞ্চাৰ আছে, এইটো কাষ্টমাইজ, এইটো আফটাৰ মাৰ্কেট লগাইছে। গতিকে মই যিখিনি দেখুৱালোঁ আপোনালোকে টেফলন পলিচ এটা মাৰি দিলে গাড়ীখনত নতুন হৈ যাব। চকাৰ কণ্ডিশ্যন দেখুৱাইছোঁ। গতিকে অভাৰঅল গাড়ীখনৰ
গোটেইখিনি ৰিভিউ দিলোঁ মই আপোনালোকক ভিডিঅ'টো। আপোনালোকে আহিলে গাড়ীখন চলাব ধুনীয়াকৈ, চলাই মেলি আপোনালোকে গাড়ীখন লৈ যোৱাটো খাটাং, কাৰণ গাড়ীখনৰ কোনো ধৰণৰ কমপ্লেইন নাই। AC, হিটাৰ, মিউজিক চিষ্টেম সকলোবিলাক ৰানিং, আৰু গাড়ীখনত আইৰণ আছে। সেই আইৰণ থকাৰ কাৰণে কালাৰ ডিফাৰেঞ্চটো আপোনালোকে হয়তো অকণমান গম পাব পাৰে, গতিকে মই নক'লে সেইটো বস্তু গম নাপাব। সেইটোৰ কাৰণে গাড়ীখন এৰি যোৱাটো মই মানে কাম্য নকৰোঁ। আপোনালোকে গাড়ীখন যদি লয় তেতিয়াহ'লে গাড়ীখন উইথ ট্ৰেন্সফাৰ 1,35,000 আহিব, আৰু আহিলে মই কিবা এটা সামান্য চাই দিম যদি আপোনালোকে ল'ব খোজে। আজি এৰিছোঁ এইখিনিতে। আপোনালোকলৈকে আৰু এটা অনুৰোধ জনালোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ, জয় অসম।